আজি আমাৰ মুখ্যমন্ত্ৰী কি কৰে, কিবা মিয়াগিটাৰ ওপৰত অত্যাচাৰ কৰিব পাৰে। আজি মিয়াই যদি কিবা এটা কৰিলে হয় পুৰা লাগি গেল হয়। আজি সেই পাৱাৰফুল মানুহ থকাৰ পিছত আজি অসমৰ মানুহ শ্বিলঙত মেঘালয়ত মাৰ খাব লগা হৈছে। তাৰে পুলিচে অপেন দেখা পাই আছে, মেঘালয় পুলিচৰ আগত তাৰে একদম ডাইৰেক্ট অসমৰ নাম্বাৰ প্লেট চাই চাই গাড়ী ভাঙি দিছে, কিন্তু তাৰে পুলিচে তাৰে পাব্লিকক একো কৰিব পৰা নাই। আৰে চালা তাৰে চিএমক ধন্যবাদ দিব লাগিব। তাৰে চিএমে তাৰে মানুহ ফুল চাপোৰ্ট কৰে আৰু সেইকাৰণে তাৰে মানুহ সাহস পায়। কিন্তু আমাৰ ইয়াতে যদি এখন গাড়ীও আগৰে, আমাৰ পুলিচে আনকি আমাৰ লোকেল মানুহক লাঠি চালনা কৰে। আমাৰ অসমৰ মানুহ মৰমীয়াল, সেইকাৰণে ইটো নাভাবি যে আমাৰ অসমৰ মানুহ সদায় চাইলেণ্ট হৈ থাকিব। যেতিয়া খং উঠব না তেতিয়া একদম জানব অসমৰ মানুহ কেনেকুৱা ৰূপ ধাৰণ কৰে। মই কোৱা নাই যে আমাৰ ইয়াতে গাড়ী ভাঙবা লাগে, আমাৰ অসমৰ মানুহ ইমানো পাগলা নহয় যে গাড়ী ভাঙবা। আমাৰ অসমৰ মানুহ ভালকে ভদ্ৰ ভাৱে যাবা দি আছে, মেঘালয়ৰ মানুহ ৰিটাৰ্ণ কৰি আছে যে আপোনালোকে যাওক। কিন্তু এখন গাড়ীৰতো অত্যাচাৰ কৰা নাই, কিন্তু তাতে মানুহক মাৰছি, মানুহক দগৰি পিটান দিছি। তাৰ পিছতো আজি মুখ্যমন্ত্ৰীকে নিমাত হৈছে। আজি আমাৰ অসমৰ মানুহ নাগালেণ্ডত মাৰ খায়, অৰুণাচলত মাৰ খায়, আজি মেঘালয় ওচৰত মাৰ খায়। আজি যিখন মেঘালয় ৰাজ্য নেকি আমাৰ মানে অসমৰ ওপৰতে নিৰ্ভৰ হৈ থাকে, আমাৰ ইয়াৰ পৰাই নেগেলি সিহঁতে একো কাম কৰিব নোৱাৰে। আজি টুৰিষ্টৰ ফালৰ পৰা হওক কিবাৰ ফালৰ পৰা হওক, আমাৰ বাহিৰত যদি হেৰি নাযায়, আমাৰ ইউটিউবাৰ নাযায়, সেই জাগা ভাইৰেল নহয়। তাৰ পিছতো আজি সিহঁতৰ ইমান দম হৈ গৈছে যে মানে আমাৰ অসমৰ মানুহক অসমীয়াক মাৰিব পৰা হৈ গৈছে। তো ইমান দিন কোৱা নাছিলো, গতিকে মামাই জলদি একশ্যন ল'ব বুলি কিবা এটা আশা কৰি আছো, বেলেগ নকওঁ আৰু। জয় আই অসম।